জিলা কাৰ্যালয়ত বৰপেটা টাউন মণ্ডলৰ ব্লক সভাপতি ডিজু শৰ্মাৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক যুৱক যুৱতী বা ব্যক্তি আমাৰ ইয়াত যোগদান কৰিছে। আমি তেখেতসকলক আদৰি লৈছোঁ আৰু আমাৰ দললৈকে তেখেতসকলৰ আগমনে আমাৰ দলটোকো শক্তিশালী কৰিব আৰু তেখেতসকলকো ৰাষ্ট্ৰৰ সেৱাত কাম কৰাৰ সৌভাগ্য দিব। গতিকে মই তেখেতসকলক দললৈ স্বাগতম জনাইছোঁ। চাওক, আজিৰ তাৰিখত কোনো ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা কৰা মানুহে কংগ্ৰেছ দলত থাকিব নোৱাৰে, কাৰণ কংগ্ৰেছ দলত থকাৰ পৰিৱেশেই নাই। আজিও যদি আপোনালোকে চায় যে ভাৰতবৰ্ষৰ ওচৰৰে বাংলাদেশ এখন ৰাষ্ট্ৰ, য'ত আমাৰ সনাতনী সংস্কৃতিৰ মানুহে যথেষ্ট কষ্টত আছে, হিন্দু মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এবাৰো কংগ্ৰেছ দলৰ কোনো নেতাই এষাৰো মাত মতা নাই। তাৰ বিপৰীতে প্ৰিয়ংকা গান্ধী আজি পেলেষ্টাইনৰ বেগ লৈ তেওঁলোকে সংসদ ভৱনত সোমাইছে। গতিকে যি মানুহে সিমানখন ৰাষ্ট্ৰখনৰ প্ৰতি শ্ৰদ্ধা নাই আৰু প্ৰিয়ংকা গান্ধীৰ পেলেষ্টাইনী বেগটোক লৈ পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে কমেণ্টছ দিছে, গতিকে বুজা যায় যে কংগ্ৰেছ দল কি পৰ্যায়ত আছে। এই ধৰণৰ দল এটাত কেনেকৈ ৰাষ্ট্ৰবাদী মানুহ থাকিব? সেইকাৰণে কোনো ৰাষ্ট্ৰৰ হিতৈষী মানুহ তাত থাকিব নোৱাৰে। সকলো মানুহ এতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ অহা আৰম্ভ হৈছে। এতিয়া যিটো পৰিৱেশ হৈছে, কংগ্ৰেছে এটা এছাম মানুহক বাদ দি বাকী কোনো মানুহে তেওঁলোকৰ লগত নাথাকিব। যিসকল ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মানুহ, সকলো মানুহ কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। গতিকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ নথকা কিছুমানতো প্ৰত্যেক ৰাষ্ট্ৰতে থাকে, সেনেকুৱা ৰাষ্ট্ৰ সমৰ্পণ নথকা মানুহ এছাম কংগ্ৰেছত থাকিব পাৰে। তাক বাদ দি কোনো মানুহ কংগ্ৰেছত থাকিব বুলি মই নাভাবোঁ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে এছাম মানুহ আছে যিয়ে ৰাষ্ট্ৰৰ সমৰ্পণক বিশ্বাস নকৰে। সেই চাম মানুহ কংগ্ৰেছত থাকে, ৰাইজৰ দলত থাকে, CPM-ত থাকে, AJPত থাকে। আমাৰ কি পাৰ্থক্য আছে? আমাৰ কাৰণে সেই আছামে মানুহ চৰু এটাই ক'ত কিমানটা থাকে সেইটো আমি ক'বলগীয়া নাই। ভাগ ভাগ হৈ থাকিব, লগ হৈ থাকিব, যি নকৰিলেও আমাৰ লক্ষ্যত আমি উপনীত। মই কাৰো নাম ধৰি একো কথা ক'বলৈ নাযাওঁ, কিন্তু অসমত এছামে মানুহ আছে যিনে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয়, তেওঁলোক আমাৰ বিপক্ষে থিয় হয়। সেই চাম মানুহ AJPৰ লগত থাকে, ৰাইজৰ দলৰ লগত থাকে, কংগ্ৰেছৰ লগত থাকে, CPM-ৰ লগত থাকে। আমাৰ ক'বলগীয়া নাই, তেওঁ য'তে থাকে তাতে থাকক, আমাৰ ক'বলগীয়া নাই। য'ত তেওঁলোকে মিটিং কৰিবলৈ যায় দেখা পাইছে, তেওঁলোকৰ পেলেষ্টাইনী বেগক কোনে মানে মান্যতা দিয়ে সেইটোও দেখা পাইছে। গতিকে তেওঁলোক যে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয় সেইটো ওলাই পৰে। জাতীয়তাবাদৰ কথা যদি ক'ব লাগে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে ক'লে। প্ৰকৃত জাতিটোৰ যদি উদ্ধাৰৰ কাম কৰিছে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচন, এইবাৰ পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে জানুৱাৰী শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ'ব বুলি আশা ৰাখিছোঁ। যিয়ে নহওক, যেতিয়াই নহওক কিয়, আমি এইবাৰ বিপুল ভোটত বিজয়ী হ'ম আৰু চাৰিওফালে বিজয় হ'ম। অসমৰ চুকে কোণে চাৰিওফালে আমাৰ বিজয় হ'ব। তাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, আমাৰ দলৰ কাম চলি আছে। এইবাৰ পঞ্চায়তৰ যিখন আইন সেইটো সংশোধনী হৈছে, গতিকে গাঁও পঞ্চায়ত কোনো দলীয় প্ৰতীক নাথাকিব, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতীক থাকিব। গতিকে গাঁও পঞ্চায়তত কোনো দলীয় প্ৰতীক নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।